নমস্কাৰ আসাম মিনহাজ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ। আজি 3 ছেপ্টেম্বৰ এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল এছঅপি। মাটি কিনা বেচাক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। মন গ'লে এতিয়াৰ পৰা হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানে। মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক। 4টা দিশ চালি জাৰি চাব আৰক্ষীয়ে। সকলো দিশ চালি জাৰি চাইহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই। প্ৰথমে আয়ুক্তক জনাব লাগিব আবেদন। তাৰ পাছত আয়ুক্তে ৰেভিনিউ বিভাগলৈ পঠাব আবেদন। ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে। মাটি কিনাৰ ধনৰ উৎস নিৰীক্ষণ কৰিব আৰক্ষীয়ে। সামাজিক গাঁথনিৰ ওপৰতো নিৰীক্ষণ কৰিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিব লাগিব আৰক্ষীয়ে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে। একেবাৰে শেষত এছবিআই সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ। আয়ুক্তৰ সিদ্ধান্ত অনুসৰিহে এতিয়াৰ পৰা মাটি বিক্ৰী কৰিব পাৰিব মুছলমানক। বহিঃৰাজ্যৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব একেই নিয়ম। দিব লৈছোঁ অৰুণোদয় তালিকাৰ পৰা নাম কৰ্তন হোৱা হাজাৰ হাজাৰ মহিলালৈ এটা ডাঙৰ খবৰ। নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। কোনো মহিলাৰে কৰ্তন নহয় নাম। সকলোৱে পূৰ্বৰ দৰে লাভ কৰিব অৰুণোদয়ৰ ধন। ঘৰত বহি এতিয়াৰে পৰা নতুনকৈ কৰিব পাৰিব আবেদন। অৰুণোদয়ত নাম কৰ্তন নহয় বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মহিলা যাব নালাগে DC অফিচলৈ। DC ওচৰলৈ নোযোৱাকৈ আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRMলৈ। আমি বেংক একাউণ্টত পোনপটীয়াকৈ ধন ভৰাই দিম, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী জীৱিকা সখীক প্ৰদান কৰা হ'ব অৰুণোদয়। গেছ কিনিলেও লগতে প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকাকৈ। ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে। কোনো DC অফিচলৈ নোযোৱাকৈ আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক চিন্তামুক্ত কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। আমি 2024ত বিজেপি চৰকাৰক উৎখাত কৰিম। ডি ভোটাৰ প্ৰসংগত এই ক্ষোভ হিন্দু বাঙালীৰ। অসমত বিজেপি চৰকাৰ হিন্দু বাঙালীয়ে আনিছে। BTC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰিম। নিৰ্বাচনত হিন্দু বাঙালীয়ে 100% ভোট দিছিল বিজেপিক। 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে। ইচ্ছা কৰিলে হিন্দু বাঙালীয়ে চৰকাৰ বনাবও পাৰে আৰু ইচ্ছা কৰিলে গাদীৰ পৰা চৰকাৰক উৎখাত কৰি দিবও পাৰে। ইয়াৰ প্ৰমাণ অনাগত BTC নিৰ্বাচনত আমি দিম। ইয়াৰ বাবে আমি সকলো হিন্দু বাঙালী এক হৈছোঁ। অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ আগত হিন্দু বাঙালীৰ ভোট পাবলৈ মিঠা কথা কয়। 2024ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম। হিন্দু বাঙালীৰ নাম ডি ভোটাৰ গোচৰৰ প্ৰত্যাহাৰৰ দাবী জনাইছে একাংশই। গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰো হুংকাৰ প্ৰদান কৰা হৈছে। এই মন্তব্যৰ লগতে হুংকাৰ প্ৰদান কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সাব্যস্ত কৰিছে প্ৰতিবাদ। কোকৰাঝাৰৰ ভাওৰাগুৰি খেজাৰী তীব্ৰ প্ৰতিবাদ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। দিব লৈছোঁ আন এটা খবৰ। অচিনাকি মানুহ ফৰেষ্টৰ মাটিত থাকিলে উচ্ছেদ হ'বই। মই মাদানী ফাদানীক ভয় নকৰোঁ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে বিজেপি থকালৈকে মাদানীৰ বাহাদুৰি নচলিব। মাদানীয়ে বেছি কৰিলে মই জেলত ভৰাই দিম। অসমৰ মুখ্যমন্ত্ৰী মই হয়, মাদানী নহয়। মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। মই মাদানী ফাদানীক ভয় নকৰোঁ। এই মন্তব্যৰে পুনৰ মাদানীক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে। অচিনাকি মানুহ ফৰেষ্টৰ মাটিত থাকিলে উচ্ছেদ হ'বই। অচিনাকি মানুহ ভিজিআৰৰ মাটিত থাকিলে উচ্ছেদ হ'বই। মাদানীয়ে বুজি পাইছে মই কি বস্তু হয়। আজমলৰ একো ভেলু নাই। 3জন গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে, কিন্তু হাজাৰজন গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। মাদানী এটা ভেলুলেছ বস্তু হয়। মোৰ দিনত মাদানীৰ কোনো ভেলু নাই। এনেদৰে এতিয়া মাদানীৰ লগতে 3 গগৈক উদ্দেশ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। হাজাৰ হাজাৰ মহিলালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। কেৱল 15,000 টকাই নহয়, প্ৰদান কৰা হ'ব 40,000কৈ টকা। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে। আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাক। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধন। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয়।
পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকো কৰা হ'ব অন্তৰ্ভুক্ত আৰু গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকাকৈ। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ ডিচি ওচৰলৈ নগ'লেও হ'ব, ডাইৰেক্ট ফৰ্ম ফিল-আপ কৰি আমালৈ পঠাই দিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ, মেহমুদ মাদানী অসমলৈ অহাটো অপৰাধ নেকি? কিহৰ ভিত্তিত মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে? লুৰিণজ্যোতি গগৈ কোন হয়? এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। লুৰিণজ্যোতি গগৈক উভতি ধৰিলে AIUDFে। মুছলমানৰ শত্ৰু অসম জাতীয় পৰিষদ। বিজেপিয়ে পোনপটীয়াকৈ শত্ৰুতা কৰে, কিন্তু অজাপে পিছফালৰ পৰা শত্ৰুতা কৰে। মুছলমানৰ পেট আৰু পিঠি দেৱালত লাগি গৈছে, পিছলৈ যাবলৈ আৰু ঠাই নাই। লুৰিণজ্যোতি গগৈ কাৰ লগত আছে? লুৰিণে নিজৰ কাম কৰক। জমিয়তৰ কথা ক'বলৈ ক'ত খাওক পালে লুৰিণজ্যোতি গগৈয়ে? লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এনেদৰে সৰব AIUDF। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। নিৰ্বাচনৰ পূৰ্বেই শ লোকে যোগদান কৰিলে কংগ্ৰেছত। 2024 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। উজনিত বিজেপি AJP-AGPৰ ভেটিত খহনীয়া। 300ৰো অধিক দলীয় কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত। জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান। 3টা দলৰ প্ৰতি মোহভংগ হৈ ল'লে সিদ্ধান্ত। বাহিৰ কৰিলে বৃহৎ দলীয় ৰেলী। 2024 বিজেপিক উফৰাই দিয়া ল'লে সংকল্প। কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ বিজেপি এৰাৰ কথা ঘোষণা। যোগদান কাৰ্যসূচীত উপস্থিত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। মাৰ্ঘেৰিটাত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচী। দিব লৈছোঁ আন এটা খবৰ, SIৰ 89 লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ। সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰা দাবী কংগ্ৰেছৰ। নিৰ্বাচন আয়োগে কয় যে বিহাৰৰ বিশেষ কঠোৰ পুনৰীক্ষণক লৈ কেৱল হুলস্থুলহে হৈছে, কিন্তু বাস্তৱত ৰাজনৈতিক দলসমূহে এটা অভিযোগ দাখিল কৰিব পৰা নাই। এইবাৰ কংগ্ৰেছেও ইয়াৰ প্ৰত্যুত্তৰ দিছে। এটা বা দুটা নহয়, বিহাৰৰ SIৰক লৈ 89 লাখ অভিযোগ দাখিল কৰিব বিচাৰিছিল কংগ্ৰেছে। এই দাবী কৰিছে দলটোৱে। শেহতীয়াকৈ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই দাবী কৰিছিল যে বিহাৰৰ ভোটাৰ তালিকাৰ খচৰাত ভুলৰ ওপৰত আলোকপাত কৰি দলটোৱে 89 লাখ আবেদন দাখিল কৰিছে। ইয়াৰ কোনো এটাকে মানি লোৱা নাই নিৰ্বাচন আয়োগে। কংগ্ৰেছৰ BLA কোৱা হৈছে যে কোনো ৰাজনৈতিক দলে এনেধৰণৰ অভিযোগ দাখিল কৰিব নোৱাৰে, অভিযোগ ব্যক্তিগতভাৱে কৰিব লাগিব। খেৰাৰ দাবী যে সমগ্ৰ SIৰ প্ৰক্ৰিয়াত ডাঙৰ ত্ৰুটি আছে, সেই ত্ৰুটিবোৰ ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ কৰিব লাগে। বিহাৰৰ SIৰত লাখ লাখ ভোটাৰ নাম বাদ পৰা বুলি দাবী কৰে বিৰোধীয়ে, কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এই পৰ্যন্ত বাদ পৰা 65 লাখ ভোটাৰৰ ভিতৰত মুঠ প্ৰায় 1300 নাগৰিকে নিজকে বৈধ ভোটাৰ বুলি দাবী কৰি আবেদন কৰিছে। এই আবেদনসমূহৰ বেছিভাগেই ব্যক্তিগত, অৰ্থাৎ ভোটাৰসকলে নিজেই আবেদন কৰিছে। কেৱল একমাত্ৰ আবেদনহে দাখিল কৰিছে ৰাজনৈতিক দলে। কংগ্ৰেছে কোনো আবেদন দাখিল কৰা নাই। আয়োগৰ প্ৰশ্ন হ'ল, যদি প্ৰকৃত ভোটাৰ নাম বাদ দিয়া হৈছে, তেন্তে তেওঁলোকে নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিবলৈ কিয় আবেদন কৰা নাই? বিহাৰত ভোটাৰ সংখ্যা আছিল 7.89 কোটি। ইয়াৰে 65 লাখ ভোটাৰক বাদ দিয়া হৈছে। আয়োগৰ হিচাপ অনুসৰি ইয়াৰে 22 লাখ লোকৰ মৃত্যু হৈছে। 36 লাখ টকা হস্তান্তৰ কৰা হৈছে, নহ'লে তেওঁলোকৰ ঠিকনা বিচাৰি পোৱা নগ'ল। 7 লাখৰ নাম এটাতকৈ অধিক স্থানত আছিল। কিন্তু বিৰোধীয়ে যুক্তি দিছে যে বহু বৈধ ভোটাৰ আছে যাৰ হাতত আয়োগীয় প্ৰয়োজনীয় নথিপত্ৰ নাথাকিব পাৰে বা বহু ভোটাৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল।